Hello friends. So RRB Group D যিটো ভেকেঞ্চি ওলাইছিলে that is আপোনাৰ এডভাৰটাইজমেণ্ট নাম্বাৰ 9/2025 ইয়াৰে এতিয়া যিটো লাষ্ট ডেট আছিলে সেইটো এতিয়া এক্সটেণ্ড হৈ গ'ল। চ' ক্লজিং ডেট এণ্ড টাইম অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যনছ যিটো আছে ইয়াতে আৰ্লিয়াৰ নটিফাইড ডেট যিটো আছিলে সেইটো আছিলে 2 মাৰ্চ, মানে আজিৰ আছিলে। সেইটো এতিয়া ৰিভাইজ হৈ পিনে হৈ গ'ল এতিয়া আপোনাৰ 9 মাৰ্চ 11:59 ৰাতিলৈকে। এইটো হ'ল আপোনাৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন, আৰু যিটো আপোনাৰ এপ্লিকেশ্যন ফি পে'মেণ্ট আছিলে ডেট, এয়া হ'ল আপোনাৰ 4 মাৰ্চ আছিলে, সেইটো এতিয়া চেঞ্জ হৈ পিনে ৰিভাইজ হৈ পিনে মানে 11 মাৰ্চ হৈ গ'ল। তাৰপিছত যিসকলে নিজৰ নিজৰ এপ্লিকেশ্যন ছাবমিট কৰি দিলে আৰু ধৰি লওক কিবা এটা চেঞ্জ কৰিব লগা আছে, সেইসকলৰ যিটো লাষ্ট ডেট আছিলে চেঞ্জ কৰাৰ কাৰণে কিবা যদি মডিফিকেশ্যন কৰিব লাগে সেইটো 5 মাৰ্চ আছিলে। চ' সেইটো এতিয়া হৈ গ'ল 12 মাৰ্চ। এইটো চাব এটা বস্তু, ইয়াতে কিন্তু মডিফিকেশ্যনটো ফি এটা লাগিব 250 আৰু নহ'লে 100 ৰুপিজ। চ' এইখিনি চাই ল'ব। আৰু ডেটছ ডিউৰিং উইচ এলিজিবল স্ক্ৰিপ্ট কেণ্ডিডেটছ মাষ্ট প্ৰভাইড দ্য স্ক্ৰিপ্ট ডিটেইলছ ইন এপ্লিকেশ্যন পৰ্টেল। এইটো ৰিভাইজ হৈ গ'ল। 15 মাৰ্চৰ পৰা 19 আছিলে, এইটো এতিয়া 22ৰ পৰা 26 মাৰ্চ হৈ গ'ল। তাৰপিছত বাকী যিবোৰ টাৰ্মছ আছিলে, এইজ কণ্ডিশ্যনছ যিবোৰ আছিলে, all other terms and conditions of central number 9/2025 will remain unchanged. আৰু note candidates are advised to regularly visit the official websites of the RRBs for updates. So যিটো আমাৰ RRB গুৱাহাটীৰ ৱেবছাইট আছে তাতে গৈ এইটো নটিফিকেশ্যনটো পাই যাব। চ' এবাৰ গৈ চাই ল'ব গোটেই ডিটেইলছখিনি যে কোনটো কোনটো ডেট চেঞ্জ কৰা হ'ল, ৰিভাইজ কৰা হ'ল। চ' এইখিনি আছিলে। থেংক ইউ।